Hi students, this is Learn the Skill. আজিৰ ভিডিঅ'টো লৈ আহিছোঁ হাই ছেকেণ্ডেৰী যিসকলে দিব সেইসকলৰ কাৰণে কাৰণ মই যেতিয়া চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ মোৰ ফাৰ্ষ্ট হাই ছেকেণ্ডেৰীৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ তো অফক'ৰ্ছ হাই ছেকেণ্ডেৰী ভিডিঅ'টো দিবই লাগিব ঠিক আছে তো ঠিক আছে বোলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো হাই ছেকেণ্ডেৰী তোমালোকৰ ৰুটিন আহি গৈছে ঠিক আছে আৰু ৰুটিনখন আগৰবাৰতকৈ বা তাৰ আগৰবাৰতকৈ অকণমান পৃথক দেখা গৈছে কেনেকৈ পৃথক দেখা গৈছে আমি ভিডিঅ'টোৰ পিছতে কথা পাতিম আৰু এতিয়া কথা আহিলে আমাৰ এণ্ট্ৰেঞ্চো পৰিব সেইডোখৰতে আমি বৰ্ডছো পঢ়িব লাগিব আমি অকল এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি পেলাই বৰ্ডছ দিব পাৰিম নে এনেকৈ বহুত কথা আহি থাকে আমি ইংলিছ নপঢ়িলোঁ আছামিছ নপঢ়িলোঁ MIL বা অল্টাৰনেটিভ ইংলিছ নপঢ়িলোঁ তো তাত আমি কি কৰিম হিন্দী নপঢ়িলোঁ তো কি কৰিলে আমাৰ ভাল হ'ব তো সেই সকলোবোৰ সাঙুৰি আমি এই ভিডিঅ'টো বনাইছোঁ যিসকল হাই ছেকেণ্ডেৰী কেণ্ডিডেট আছে তোমালোকে চাবা কাৰোবাৰ যদি ভাইটি ভণ্টি আছে তো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা দিনৰ সময়ত যদি তেওঁলোকে পঢ়া নাই তো তেওঁলোকে এই ভিডিঅ'টো চাই ল'ব পাৰিব অকণমান হ'লেও সকাহ পাব ঠিক আছে তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যিটো ৰুটিন দিলে সেই ৰুটিনখনৰ মতে আমি যদি চাব যাওঁ তোমালোকৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব 11 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে আৰু তোমালোকৰ শেষ কেতিয়া হ'ব তোমালোকৰ ছায়েন্সৰ শেষ হ'ব 9 মাৰ্চত শেষ হ'ব ঠিক আছে বাকী যিসকল আৰ্টছৰ আছে তেওঁলোকৰ মেইন ছাবজেক্ট ইকনমিক্স মই দেখিছোঁ তো তেওঁলোকৰ 12 মাৰ্চত শেষ হ'ব তো প্ৰায় এক মাহ জোৰাত এটা পৰীক্ষা আগতে ছায়েন্সৰ কি হৈছিলে বেছি দীঘলীয়া হোৱা নাছিলে মিনছ তোমাৰ 12-13 তাৰিখৰ পৰা ষ্টাৰ্ট হয় তোমাৰ 28 ফেব্ৰুৱাৰী 28 তাৰিখে 29 তাৰিখে এনেকৈ যদি 29 দিনীয়া হয় শেষ হৈ গুচি যায় বেছি দীঘলীয়া হোৱা নাছিল তো তোমালোকৰ এমাহ জোৰা আৰু তোমালোকৰ মাজত গেপো বহুত আছে তো আমি ফাৰ্ষ্ট ৰুটিনখন চাই লওঁ 11 তাৰিখে তোমালোকৰ ইংলিছেদি পৰীক্ষা ষ্টাৰ্ট হ'ব দেন তোমালোকৰ ছায়েন্সৰ কাৰণে মই কৈ আছোঁ 14 ফেব্ৰুৱাৰীত তোমালোকৰ MIL আছে ঠিক আছে তো তাৰপৰা 20 ফেব্ৰুৱাৰীত তোমালোকৰ ষ্টেটিষ্টিক্স আছে যিসকলৰ আছে আৰু 21 ফেব্ৰুৱাৰীত কম্পিউটাৰ ছায়েন্স আৰু 23 ফেব্ৰুৱাৰীত বায়'লজি আছে এতিয়া তোমালোকে চোৱা 14 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী হওক 21 ফেব্ৰুৱাৰী হওক বা 23 ফেব্ৰুৱাৰী হওক বহুত এটা ডাঙৰ গেপ ঠিক আছে সেই ডাঙৰ গেপটো তোমালোকে ছাফিচিয়েণ্ট ৰিভিজন কৰিব পাৰিবা আৰু তোমালোকৰ ইংলিছৰ পৰা যিটো MIL গেপ তাতো দুদিন দিয়া 12 গেপ দেন 13 গেপ তো ছাফিচিয়েণ্ট তোমালোকে গেপ পাইছা আগতে দেখা গৈছিলে লাষ্ট টাইম মেবি দুদিনেই দিছিলে তাৰ আগৰবাৰতো এদিন দিছিলে বোলে আজি কিবা এটা ছাবজেক্ট হ'ল মাজত গেপ দেন MIL তো তোমালোকৰ এইটো লাভ হৈছে যে তোমালোকৰ দুদিন গেপ দিছে এটলিষ্ট ৰিভিজন কৰি কমপ্লিট কৰিব পাৰিবা দেন যিসকল ষ্টেটিষ্টিক্স কম্পিউটাৰ আৰু বায়'লজি আছে তেওঁলোকেতো এটা বহুত ডাঙৰ গেপ পাইছে তো তাতো তোমালোকে ধুনীয়াকৈ ৰিভিজন কৰিব পাৰিবা এতিয়া বায়'লজিৰ পিছত 23 তাৰিখ বায়'লজিৰ পিছত তোমালোকৰ একদম 27 তাৰিখে পৰীক্ষা আছে মেথামেটিক্স বায়'লজি থকা কিছুমানৰ মেথামেটিক্স নাথাকিব পাৰে বাট মেক্সিমামৰ থাকে তো 23 তাৰিখৰ পৰা 27 তাৰিখ তো ইয়াতো তোমালোকে বহুত দিন গেপ পাইছা তো তোমালোকৰ মানে বহুত গেপত তোমালোকৰ এক্সামবোৰ হৈছে তো সেইকাৰণে তোমালোকৰ এটা এমাহ যোৰা কাৰ্যসূচী বুলিয়ে কৈছোঁ আৰু এইটো যিটো 27 তাৰিখে মেথছৰ পৰীক্ষা আছে তাৰপিছত তোমালোকৰ 5 তাৰিখে পৰীক্ষা আছে কিন্তু এইটো এটা চাব লাগিব যে 27 ফেব্ৰুৱাৰীত পৰীক্ষা হৈ পেলাই ফেব্ৰুৱাৰী মাহটোতো 28 দিনেহে 28 তাৰিখ হ'ব 28 1 2 3 4 তো মাজত তোমালোকে 5 দিন গেপ পাবা ঠিক আছে এনেই দেখাত বহুত দিন লাগিছে কিন্তু ফেব্ৰুৱাৰী মাহটো 28 দিনেহে তোমালোকে মাজত 5 দিন গেপ পাবা বাট ফিজিক্সৰ কাৰণে 5 দিন ছাফিচিয়েণ্ট আগতে 2 দিনমান দিয়ে ঠিক আছে দেন তোমালোকৰ 5 তাৰিখে হৈ পেলাই ডাইৰেক্ট 9 তাৰিখে আৰু কেমেষ্ট্ৰিৰ কাৰণে ইমান দিন ছাফিচিয়েণ্ট হয় তো মই ভাবোঁ এই ৰুটিনখন খুব ধুনীয়াকৈ বনাইছে আৰু তোমালোকে মেবি ছেটিছফাইড হ'বা টাইমটো যিটো হৈছে 11 ফেব্ৰুৱাৰীৰ পৰা সেইটো ৰেগুলাৰ সিমানটো মানতে হয় তো সকলো ফালৰ পৰা এই ৰুটিনখন মইতো বহুত ধুনীয়া দেখিছোঁ আৰু তোমালোকে কেনেকৈ পঢ়িব লাগিব তাৰ ওপৰত এতিয়া আমি ভিডিঅ'ত কথা পাতোঁ এতিয়া কুৱেশ্যন আহিলে যে আমাৰ JEE পৰীক্ষা জানুৱাৰীত হ'ব তো আমি কি কৰিম চোৱা JEE যিটো পৰীক্ষা তাত তোমালোকে মাইণ্ড গেম খেলিব লাগে ঠিক আছে তোমালোকে একদম ডাঙৰ ডিৰাইভেশ্যন কৰিব নালাগে ছিষ্টেমেটিক লিখিব নালাগে বাট যিটো বৰ্ড এক্সাম হ'ব তাত তোমালোকে ছিষ্টেমেটিক লিখিব লাগিব তোমালোকে মেট্ৰিকত মই কৈছোঁ তোমালোক মেবি MCQ আছিলা আৰু আধা থিয়ৰী আছিলা বাট থিয়ৰীটো তোমালোকে জাষ্ট অকণমান লিখি দিলে তোমালোকে মাৰ্কছ ভাল পাই যোৱা কিন্তু
যিটো তোমালোকৰ হাই ছেকেণ্ডেৰী তাত তোমালোকে সেইটো নহয়, তোমালোকে একদম ডিটেইলছত লিখিব লাগিব প্ৰত্যেকটো বস্তু মই কৈছোঁ নহয়, তুমি প্ৰত্যেকটো ছাপ'জ মেথছৰ এটা ফৰ্মুলা কোনোবা এটা ইউজ কৰিলা, সেই ফৰ্মুলাটো যদি তুমি কাষত লিখি থৈ আহা, সেই ফৰ্মুলাটো তোমালোকে এক্সামিনাৰক ইমপ্ৰেছ কৰিব পাৰিবা। বুজি পাইছা? যদি ফিজিক্সত কিবা এটা ফৰ্মুলা ইউজ কৰিছা, বাই ইউজিং দিছ, ঠিক আছে, তুমি যদি তেনেকৈ লিখি থৈ আহা তোমালোকে বেছি মাৰ্কছ পাবা। আৰু মানে মই এইটো এনেই কোৱা নাই, মই সঁচাকৈ কৈছোঁ, ঠিক আছে। কাৰণ মই দেখিছোঁ যে হায়াৰ ছেকেণ্ডেৰী আগলৈকে ল'ৰা ছোৱালীবোৰ খুব কনফিডেণ্ট থাকে, কাৰণ তেওঁলোকে ভাবে যে আমি মেট্ৰিকৰ নিচিনাকৈ এইটো ইজিলি লৈ যাব পাৰিম। বাট যদি তোমালোকে এইটো এনেকৈ নিলিখা, দেন তোমালোকে মাৰ্কছ অকণ ৰিডিউচ হৈ গৈ থাকিব। কাৰণ হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ চাবা, তোমালোকৰ যিসকল দাদা বাইদেউ আছিলে তেওঁলোকে এটা এক্সপেক্ট কৰিছিলে, ছাপ'জ মই 85% এক্সপেক্ট কৰিছোঁ, বাট 85% নাপায়, ৰিডিউচেছ টু 76%, 77%। কিয় ৰিডিউচ হয়? মেইন ফেক্টৰবোৰ এইটোৱে হয় যে তোমালোকে ডিটেইলত নিলিখা, চাফ চিকুণকৈ লিখিবা, ডিটেইলত লিখিবা। কাৰোবাৰ আখৰ বেয়াটো কোনো কথা নাই, বাট তোমালোকে চাফ চিকুণকৈ লিখিবা। আখৰ ভাল ষ্টুডেণ্টে এটা লাইন এৰি পেলাই এটা লাইনৰ পিছতে লিখি দিব পাৰে, তোমালোকে অকণমান এৰি পেলাই তাৰপিছত লিখিবা। ফিজিক্সত হওক, বায়'লজিত হওক, আৰু ফিজিক্স বায়'লজি বিশেষকৈ তোমালোকে ডায়েগ্ৰাম ড্ৰ কৰিবা, ঠিক আছে। ষ্টেটিষ্টিক্স যাৰ আছে তেওঁলোকে গ্ৰাফ চাফবোৰ খুব ধুনীয়াকৈ ড্ৰ কৰিবা, বুজি পাইছা? তো তেতিয়া তোমালোকে ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা, ঠিক আছে। এইটো আহিলেও তোমালোকে কেনেকৈ ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। দেন আমি আহোঁ এতিয়া এণ্ট্ৰেঞ্চৰ লগত কেনেকৈ, মইতো ফাৰ্ষ্ট সেইটোৱে গৈ আছিলোঁ, বাট এতিয়া মই এইটোলৈ লৈ আহিলোঁ। এতিয়া চোৱা, তোমালোকে বৰ্ডছৰ, মই কওঁ তোমালোকে বৰ্ডছৰ কাৰণে পঢ়া, কাৰণ JEE তোমালোকে এপ্ৰিলত আকৌ দিব পাৰিবা, কাৰণ ঠিক আছে, তোমালোকৰ 9 তাৰিখে পৰীক্ষা শেষ হ'ব, 1 মাহ তোমালোকে কণ্টিনিউ কুৱেশ্যন প্ৰেক্টিছ কৰি দিবা, তোমালোকৰ JEE ভাল হ'ব, ঠিক আছে। বাট তোমালোকে যদি এতিয়া JEEত ফ'কাছ কৰা, দেন তোমালোকৰ বৰ্ডছ যদি বেয়া হয়, দেন তোমালোকৰ গোটেই লাইফ টাইম এটা ৰিগ্ৰেট থাকি যাব, ঠিক আছে। মই বিশ্বাস আছে কাৰো বেয়া নহয়, বাট যদি তোমালোকৰ এইটো নকৰা ন, বহুত প্ৰব্লেম হ'ব, ঠিক আছে। তো মই তোমালোকক ছাজেষ্ট কৰিম এতিয়াৰ পৰা তোমালোকে বৰ্ড পঢ়িব ষ্টাৰ্ট কৰা। প্ৰি টেষ্ট আহি আছে, বা প্ৰি টেষ্ট হোৱা নাই, মেবি প্ৰি টেষ্ট হ'ব তোমালোকৰ। আৰু এটা কথা, কিছুমানে প্ৰি টেষ্টত বহুত বেয়া কৰে। 95% ষ্টুডেণ্টৰ প্ৰি টেষ্ট বেয়া হয়, বাট হাই ছেকেণ্ডেৰী ভাল হয়। বাট তোমালোকে কি কৰিব লাগিব, প্ৰি টেষ্টৰ পৰা এনালাইজ কৰিব লাগিব যে মোৰ এইকেইটা হেৰি আছে, মোৰ ড্ৰবেক্স আছে। তো তোমালোকে প্ৰি বৰ্ডছ দিবা, কিছুমানে কি কৰে ভয়তে প্ৰি বৰ্ডছ দিবলৈকে নাযায়, তোমালোকে প্ৰি বৰ্ডছ দিবা, তাৰপৰা ড্ৰবেক্সবোৰ চাবা, দেন তোমালোকে হেৰি কৰিবা। এতিয়াও ছাফিচিয়েণ্ট টাইম আছে, এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া। 31 ডিচেম্বৰ আহি আছে, 1 জানুৱাৰী আহি আছে, মাঘৰ বিহু আহি আছে, চব পাহৰি যোৱা। মই সঁচা কথা কৈছোঁ, লাইফৰ এইটো টাইমেই তোমালোকৰ ইম্পৰ্টেঞ্চ দিয়া, গোটেই লাইফটো তোমালোকে এনজয় কৰিব পাৰিবা। এইটো লাইফ তোমালোকে হেৰি কৰা, দেন তোমালোকে এণ্ট্ৰেঞ্চটো ভালকৈ দিয়া। দেন এতিয়া মই কৈছোঁ ন, মই এতিয়া BTech কৰি আছোঁ, মোক কোনো কুৱেশ্যন কৰিব নালাগে যে কিয় পঢ়া নাই। মই যদি নপঢ়োঁ, মই এনেই গেমো খেলি থাকোঁ, মোক কোনেও কুৱেশ্যন কৰিব নাহে। বহুতে হোষ্টেল গুচি যাব, হোষ্টেলতো কোনো কুৱেশ্যন কৰিব, PG গুচি যাওঁ, PGটো কোনো কুৱেশ্যন কৰিব নাহে যে কিয় পঢ়া নাই, ঠিক আছে। মই কৈছোঁ ন, এই টাইমটোত তোমালোকে গুৰুত্ব দিয়া, ভালকৈ পঢ়া, ভাল হ'ব সকলোৰে। আৰু এটা কথা, লাষ্ট টাইম মই আছামিজৰ আছামিজৰ ৰচনা কমন দিছিলোঁ। যিসকল MIL আছামিজ আছে তেওঁলোকক আছামিজৰ কুৱেশ্যন ৰচনা কমন দিছিলোঁ, আৰু তাৰপৰা এখন ৰচনা 100% আহিছে। মোক 100% গেৰাণ্টি দি পেলাই কৈছিলোঁ যে সেইখন ৰচনা আহিব। সেইখন ৰচনা তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিছে। তোমালোকে মই আগৰ ভিডিঅ'টো গৈ চাব পাৰা, একদম তললৈ স্ক্ৰল কৰি দিবা, বেছি ভিডিঅ' নাই, একদম তললৈ স্ক্ৰল কৰি দিলে তোমালোকে দেখিবা 100% কমন আছামিজ আছে, এনেকৈ আছে। তো তাৰ ভিতৰত এখন ৰচনা কমন আহিছিলে। তো মই এবাৰো ট্ৰাই কৰিম, যদি তোমালোকে কমেণ্টত কোৱা যে দাদা বা মোক এনেকৈ ৰচনা কমন কৰি দিয়ক, তো মই ট্ৰাই কৰিম, কাৰণ সেইটো কাৰণে মই বহুত চাব লাগে। তো সেইটো কথা, তো তোমালোকে লাগিলে মোক জনাই দিবা। আৰু বহুতে কুৱেশ্যন আহে যে আমি অল্টাৰনেটিভ ইংলিছ আৰু আছামিজ আৰু ইংলিছ পঢ়া নাই, তো এতিয়া কেনেকৈ পঢ়িম। এইটো বিশেষকৈ চেলেঞ্জিং হয় যাৰ কাৰণে যিসকল আছামিজ মিডিয়াম আছিলে। তো তোমালোকে, মইতো আগতেই কৈছিলোঁ, তো তোমালোকে ইংলিছ আছামিজ অল্টাৰনেটিভ ইংলিছ পঢ়ি থ'বা। যিহেতু পঢ়া নাই, তোমালোকে
এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া, কাৰণ তোমালোকৰ গোটেই ডিচেম্বৰ মাহটো আছে এণ্ড গোটেই জানুৱাৰী মাহটো আছে, ঠিক আছে। দেন তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া এণ্ড তোমালোকক যদি এই ভিডিঅ'টোত যদি ৰেছপন্স ভাল আহে মই পিছত তোমালোকে গাইড কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। আৰু তোমালোকৰ প্ৰেক্টিকেল এক্সাম তোমালোকৰ 27 জানুৱাৰীৰ পৰা হ'ব বুলি কৈছে আই গেছ। য়েছ, তোমালোকৰ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ ভিতৰত শেষ কৰিব কৈছে। তো তাৰ মাজতে তোমালোকে ডেট দিব ক'লে যে, তো সেইটো কেনেকৈ কণ্ডাক্ট হয় সেইটোও মই কৈ দিম যদি তোমালোকে বিচাৰা। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ তোমালোকৰ কিবা হেল্পফুল হ'ল। যদি তোমালোকৰ কিবা হেল্পফুল হৈছে কমেণ্টত কৈ দিবা। যদি ভিডিঅ'টোৰ ভাল ৰেছপন্স আহে মই নেক্সট আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো ঠিক আছে, থেংক ইউ ছ' মাছ।